এইখন আছিল BSc BCom ফাৰ্ষ্ট সেমিষ্টাৰৰ যেটো AEC কমন পেপাৰ যোগাযোগমূলক অসমীয়া সাবজেক্ট। তো এই সাবজেক্টৰ যেহেতু তোমালোকৰ কালি এক্সাম আছে, তো কালি এক্সামৰ কাৰণে কিছুমান ইম্পৰ্টেণ্ট কোৱেশ্চন আনসাৰ লৈ আহিছো। তো কোৱেশ্চন কেইটা তোমালোকে চাই লোৱা, কোন কেইটা তোমালোকে কোৱেশ্চন চাবা কালি এক্সামৰ কাৰণে। তো আহা কোৱেশ্চন কেইটা তোমালোকে চাই লোৱা। তো প্ৰথমত তোমালোকে কোৱেশ্চনটা দিয়া আছে কোৱেশ্চন 1 যে ভাষা বুলিলে কি বুজা। তো ভাষা বুলিলে কি বুজা এইটো তোমালোকে শিকি যাবা কালি এক্সামৰ কাৰণে। এইটো ইম্পৰ্টেণ্ট হয় যে ভাষা কি বা ভাষা বুলিলে কি বুজা। এই কোৱেশ্চনটা তোমালোকৰ 2 বা 5 মাৰ্কৰ কাৰণে আহিব পাৰে। তো এইটো তোমালোকৰ মডেল পেজ নাম্বাৰ 10 ত দিয়া আছে। 10 পেজ নাম্বাৰ 10 ত দিয়া আছে কোৱেশ্চনটো। 10 পেজৰ যেটো 1 নম্বৰী প্ৰশ্ন। তো এইটো তোমালোকে চাই যাবা। আৰু তোমালোকে দ্বিতীয় নাম্বাৰ কোৱেশ্চনটো চাই লবা যে ভাষা এটা যোগাযোগৰ আহিলা চমুকৈ লিখা। তো এইটো তোমালোকৰ পৰীক্ষাৰ কাৰণে চাব পাৰা। তোমালোকে এইটো শিকি যাবা যে ভাষা এটা যোগাযোগৰ আহিলা চমুকৈ লিখা আহিব পাৰে। তো তোমালোকে এইটো তোমালোকৰ যোগাযোগমূলক অসমীয়া মডেলৰ 11 নম্বৰ পেজত দিয়া আছে। তাৰ পৰা তোমালোকে চাই লবা, নহলে ইয়াৰ পৰা তোমালোকে স্ক্ৰিনশ্বট মাৰি লোৱা। আজিৰ ভিডিঅ'ৰ অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰশ্নটো হ'ল যে পেজ নাম্বাৰ 14 ত দিয়া আছে মডেল পেজ নাম্বাৰ 14 ৰ 6 নম্বৰটো যে জ্যোতি চিহ্ন কাক বোলে। জ্যোতি চিহ্ন কাক বোলে এইটো আহিব পাৰে। জ্যোতি চিহ্নৰ ব্যৱহাৰ লিখা। এই কোৱেশ্চনটো তোমালোকে 2 মাৰ্কৰ বা 5 মাৰ্কৰ কাৰণে আহিব পাৰে। তোমালোকে এই কোৱেশ্চনটো শিকি যাবা। জ্যোতি চিহ্ন কি বা জ্যোতি চিহ্নৰ ব্যৱহাৰ আলোচনা কৰা। কোৱেশ্চনটো আহিলে তোমালোকে এইবিলাক আনসাৰ লিখিবা। তো আনসাৰটো দিয়া আছে, তোমালোকে আনসাৰটো স্ক্ৰিনশ্বট মাৰি লোৱা, নহলে তোমালোকৰ মডেলৰ তোমালোকে মাৰ্ক কৰি লোৱা। 14 নম্বৰ পেজত দিয়া আছে প্ৰশ্নটো, ভেৰি ইম্পৰ্টেণ্ট হয়। প্রশ্ন নাম্বার 21 পেজ নাম্বার 20 পেজত দিয়া আছে যে জ্যোতি কাক বলে। তো জ্যোতি বুলিলে কি বুজা এইটো আহিব পাৰে। তোমালোকে এই কোৱেশ্চনটো শিকি যাবা যে জ্যোতি কাক বলে। আৰু এখন তোমালোকৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন নাম্বাৰ দিয়া আছে যে 37 আৰু পেজ নাম্বাৰটো হ'ল মডেল পেজ নাম্বাৰ 25 ৰ 37 নম্বৰ প্ৰশ্নটো যে কথন দক্ষতা বুলিলে কি বুজা। কথন আয়ত্ত কৰিবলৈ প্ৰয়োজনীয় দক্ষতাবোৰ কি কি। এইটো তোমালোকৰ 5 নম্বৰী প্ৰশ্নৰ কাৰণে এই কোৱেশ্চনটো শিকি যাবা তোমালোকে যে কথনগত দক্ষতা বুলিলে কি বুজা। তাহলে তোমালোকে এইবিলাক এনসাৰটো লিখিবা। তো এনসাৰটো মই দিয়া আছো, তোমালোকে এনসাৰটো স্ক্ৰিনশ্বট মাৰি লোৱা। অত্যন্ত গুৰুত্বপূৰ্ণ হয় প্ৰশ্নটো যে কথনগত দক্ষতা বুলিলে কি বুজা। কথনগত দক্ষতা আয়ত্ত কৰিবলৈ প্ৰয়োজনীয় দক্ষতাবোৰ কি কি আহিব পাৰে প্ৰশ্নটো। তো তোমালোকে এইটো শিকি যাবা। আৰু তোমালোকৰ যেটো এইটো সাবজেক্টৰ যিবিলাক 1 মাৰ্কৰ কোৱেশ্চন আনসাৰ আছে এই ভিডিও ডেসক্ৰিপচনৰ লিংক দিয়া আছে, তোমালোকে তাৰ পৰা চাই লবা। পেজ নাম্বাৰটো দিয়া আছে যে 31 নম্বৰ পেজৰ যে 31 নম্বৰ পেজৰ 6 নম্বৰ প্ৰশ্নটো যে ভাষাত উচ্চাৰণৰ শুদ্ধতা সম্পৰ্কে চমুকৈ লিখা। এইটো তোমালোকে শিকি যাবা। এইটো আহিব পাৰে তোমালোকৰ পৰীক্ষাত যে ভাষাত উচ্চাৰণৰ শুদ্ধতা সম্পৰ্কে চমুকৈ লিখা। তো কোৱেশ্চনটো আহিলে তোমালোকে আনসাৰখিনি এইবিলাক লিখিবা। তো আনসাৰটো দিয়া আছে, তোমালোকে আনসাৰটো স্ক্ৰিনশ্বট মাৰি লোৱা। আৰু যিসকলৰ মডেল আছে মডেলৰ পৰা তোমালোকে সম্পূৰ্ণখিনি আনসাৰটো ভালদৰে চাই ল'বা। এইটো আছিল তোমালোকৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন যে ভাষা উচ্চাৰণৰ শুদ্ধতা সম্পৰ্কে চমুকৈ আলোচনা কৰা আহিব পাৰে তোমালোকৰ 5 নম্বৰ প্ৰশ্নৰ কাৰণে। এইটো শিকি যাবা। প্ৰশ্ন নাম্বাৰ 18 যে প্ৰত্যয় কাক বোলে উদাহৰণ দি বুজাই লিখা। তো পেজ নাম্বাৰটো দিয়া আছে মডেল পেজ নাম্বাৰ 55 ত যে প্ৰত্যয় কাক বোলে উদাহৰণ দি বুজাই লিখা। তো প্ৰত্যয় কাক বোলে এইটো আহিব পাৰে তোমালোকৰ প্ৰত্যয় কেই প্ৰকাৰ। এইটো আহিব প্ৰত্যয় কেই প্ৰকাৰ। প্ৰত্যয় যেহেতু 2 প্ৰকাৰ, এখনৰ যে কৃত প্ৰত্যয় আৰু তদ্ধিত প্ৰত্যয়। কৃত প্ৰত্যয় আৰু তদ্ধিত প্ৰত্যয় কাক বোলে এইটো তোমালোকে শিকি যাবা। এই প্ৰশ্নকেইটা তোমালোকৰ গুৰুত্বপূৰ্ণ হয়। তো এইবিলাক আছে তোমালোকৰ মডেলৰ কিছুমান ইম্পৰ্টেণ্ট কোৱেশ্চন আনসাৰ কালি এক্সামৰ কাৰণে চাই ল'বা। এতিয়া তোমালোকে কিছুমান কোৱেশ্চন চাই ল'বা যে যোগাযোগমূলক অসমীয়াৰ 2 নম্বৰ চেপ্টাৰৰ তোমালোকৰ 5 নম্বৰী প্ৰশ্ন কেইটা চাই লোৱা। আৰু তোমালোকৰ 2 নম্বৰ চেপ্টাৰৰ 1 আৰু 2 মাৰ্কৰ কোৱেশ্চন আনসাৰ ইতিমধ্যে ডিসকাস কৰিছোঁ 2খন ভিডিঅ'ত। তো তোমালোকে ভিডিঅ' কেইটা তোমালোকে এই ভিডিঅ' ডেসক্ৰিপচনত পাই যাবা, নহলে এই চেনেলত প্লেলিষ্ট বনাই দিয়া আছে। তো তাৰ পৰা চাই ল'বা। তো তোমালোকৰ 5 নম্বৰী প্ৰশ্নৰ কাৰণে তোমালোকে শিকি যাবা যে পেজ নাম্বাৰ দিয়া আছে মডেল পেজ নাম্বাৰ 69 ৰ যে ৰচনা প্ৰশ্ন উত্তৰৰ 1 নম্বৰ প্ৰশ্নটো যে আবেদন বুলিলে কি বুজা। এটা 5 নম্বৰী প্ৰশ্নৰ কাৰণে শিকি যাবা যে আবেদন কাক বলে বা আবেদন বুলিলে কি বুজা ইয়াৰ বিষয় আহিব পাৰে। তো এইটো তোমালোকে শিকি যাবা। তো এৰ আনসাৰটো তোমালোকক দি আছো, ইয়াৰ আনসাৰটো তোমালোকে স্ক্ৰিনশ্বট মাৰি লোৱা।
এইবিলাক আছিল আবেদনৰ সম্পূৰ্ণ এনসাৰ। তো সম্পূৰ্ণ এনসাৰটো তোমালোকে চাই ল'বা। ইয়াৰ পিছত তোমালোকৰ এই পেজত আৰু দুখন তোমালোকৰ প্ৰশ্ন দিয়া আছে যে আবেদনৰ ভাগসমূহ কি কি। তো আবেদনৰ ভাগ কেইটা ভাগত ভাগ কৰিব পাৰি এইটো তোমালোকে শিকি যাবা। তো 5 নম্বৰ প্ৰশ্নৰ কাৰণে যে আবেদনৰ ভাগ কেইটা কি কি, তো ভাগসমূহ কি কি এইটো আহিব পাৰে, তোমালোকে এইটো প্ৰশ্নটো শিকি যাবা। পেজ নম্বৰটো দিয়া আছে 70 পেজত। তাৰপিছত তোমালোকৰ যে আবেদন ৰচনা বিভিন্ন পদ্ধতিসমূহ কি কি, এই কোৱেশ্চনটো তোমালোকে শিকি যাবা। আৰু এই কোৱেশ্চনটো 2 নম্বৰী প্ৰশ্নৰ কাৰণে এখন ভিডিঅ'ত আপলোড কৰিছোঁ। তো তাৰ পৰা তোমালোকে চাই ল'বা, কিতাপৰ পৰা কিছুমান ইম্পৰ্টেণ্ট কোৱেশ্চন আনসাৰ দিছোঁ। তো সেই ভিডিঅ'টো তোমালোকে চাই ল'বা। দ্বিতীয় নম্বৰ চেপ্টাৰৰ 5 নম্বৰী প্ৰশ্নৰ কাৰণে আৰু এখন তোমালোকৰ প্ৰশ্ন দিয়া আছে যে ইম্পৰ্টেণ্ট যে বিজ্ঞাপন বুলিলে কি বুজা। তো বিজ্ঞাপন বুলিলে কি বুজা বা বিজ্ঞাপনৰ বিষয়ে আহিব পাৰে। তো তোমালোকে এইটো 5 নম্বৰী প্ৰশ্নৰ কাৰণে এইটো শিকি যাবা। তো এই এনসাৰটো দি আছোঁ, এনসাৰটো তোমালোকে স্ক্ৰীনশ্বট মাৰি লোৱা। এইবিলাক আছিল এনসাৰ আৰু আছে হিবিষ্টত দিয়া আছে, সম্পূৰ্ণ এনসাৰটো ভালদৰে চাই লোৱা। এইবিলাক আছিল পিছৰ এনসাৰ আবেদনৰ। তাৰপিছত তোমালোকৰ 73 কোৱেশ্চন নম্বৰ 11 যে বিজ্ঞাপনৰ বৈশিষ্ট্যসমূহ কি কি। তো বিজ্ঞাপনৰ বৈশিষ্ট্যসমূহ কি কি আছিল এইটো তোমালোকে 5 নম্বৰ প্ৰশ্নৰ কাৰণে শিকি যাবা। এইটো তোমালোকৰ গুৰুত্বপূৰ্ণ হয় কালি পৰীক্ষাৰ কাৰণে যে বিজ্ঞাপনৰ বৈশিষ্ট্যসমূহ কি কি। তো এইবিলাক আছিল বিজ্ঞাপনৰ বৈশিষ্ট্য। তো বৈশিষ্ট্য তোমালোকে চাই লোৱা। তাৰপিছত তোমালোকৰ দিয়া আছে যে 12 কোৱেশ্চনটো যে সাধাৰণতে বিজ্ঞাপন কি কি মাধ্যমত পোৱা যায়। তো ইয়াৰ উত্তৰত দিয়ে সাধাৰণতে বিজ্ঞাপন দুটা মাধ্যম পোৱা যায়, এখন লিখিত ৰূপত, পৰিবেশৰ ৰূপত। আকৌ পৰিবেশৰ ৰূপৰ বিজ্ঞানকো দুভাগত ভাগ কৰিব পাৰি যে জীৱন্ত ৰূপ আৰু ডিজিটেল ৰূপ। তো ইয়াৰ সম্পূৰ্ণ এনসাৰটো তোমালোকে চাই লোৱা, দি আছোঁ আৰু পেজ নম্বৰটো কৈ দি আছোঁ। তো তোমালোকে পেজ নম্বৰত দিয়া আছে 73 74। এইবিলাক আছিল 12 নম্বৰ প্ৰশ্নৰ শেষৰ উত্তৰ। তাৰপিছত তোমালোকৰ 13 নম্বৰ প্ৰশ্নটো দিয়া আছে যে বিজ্ঞাপনৰ ভাষা কেনে হ'ব লাগে। তো বিজ্ঞাপনৰ ভাষা কেনেকুৱা হ'ব লাগে এইটো তোমালোকৰ পৰীক্ষাৰ কাৰণে গুৰুত্বপূৰ্ণ হয় যে বিজ্ঞাপনৰ ভাষা কেনেকুৱা হ'ব লাগে। 5 নম্বৰী প্ৰশ্নৰ কাৰণে এইটো শিকি যাবা। তো এই এনসাৰটো তোমালোকে চাই লোৱা। এইবিলাক আছিল এনসাৰটো স্ক্ৰীনশ্বট মাৰি লোৱা। নেক্সট গুৰুত্বপূৰ্ণ প্ৰশ্ন 16 যে বিজ্ঞাপনৰ প্ৰস্তুতকৰণৰ উল্লেখযোগ্য দিশসমূহৰ কি কি। তো বিজ্ঞাপনৰ প্ৰস্তুতকৰণৰ উল্লেখযোগ্য দিশসমূহৰ আহিব পাৰে এইটো কোৱেশ্চন শিকি যাবা। 79ত দিয়া আছে প্ৰশ্নটো। তো তোমালোকে মডেলত মাৰ্ক কৰি লোৱা যে 79 পেজৰ যে 16 নম্বৰ কোৱেশ্চন। তো এইবিলাক আছিল এনসাৰ, যে এনসাৰটো তোমালোকে স্ক্ৰীনশ্বট মাৰি লোৱা। এনসাৰটো তোমালোক প্ৰশ্নটো দিয়া আছে যে বিজ্ঞাপনৰ প্ৰস্তুতকৰণৰ উল্লেখযোগ্য দিশসমূহৰ কি কি আছিল। আহিলে তোমালোকে এইবিলাক এনসাৰ লিখি দিবা, প্ৰশ্নটো ইম্পৰ্টেণ্ট হয়। আৰু এখন তোমালোকে 5 নম্বৰী প্ৰশ্নৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰশ্নটো শিকি যাবা যে আবেদন। তো আবেদন আহিব পাৰে, তোমালোকৰ আবেদন কেনেকৈ লিখিব লাগে। তো কেইটামান নমুনা তোমালোকে চাই লোৱা যে আবেদন লিখাৰ কেইটামান নমুনা তলত উল্লেখ কৰা হ'ল। তো তোমালোকে লিখি লোৱা নমুনা কেইটা যে আবেদন কেনেকৈ লিখা হয়। তো এইবিলাক আছিল আবেদন লিখাৰ নমুনা। তো এইবিলাক তুমি শিকি যাবা। তো আবেদনটো মোষ্ট ইম্পৰ্টেণ্ট হয় তোমালোকৰ 5 নম্বৰী প্ৰশ্নৰ কাৰণে যে আবেদন আহিব পাৰে। তো তোমালোকে নমুনাকেইটা শিকি যাবা। 5 নম্বৰী প্ৰশ্নৰ কাৰণে আৰু তোমালোকৰ কোৱেশ্চন দিয়া আছে যে মডেল পেজ নম্বৰ 85ৰ যেটো তোমালোকৰ প্ৰথম কোৱেশ্চন ৰচনাধৰ্মী প্ৰশ্ন উত্তৰ আবেদন পত্ৰৰ বৈশিষ্ট্যসমূহ কি কি আলোচনা কৰা। তো আবেদন পত্ৰৰ বৈশিষ্ট্যসমূহ কেনেদৰে আছিল। তো এইটো তোমালোকে শিকি যাবা। আবেদনৰ বৈশিষ্ট্য কোনকেইটা আছিল সেইকেইটা চাই লোৱা। ইয়াৰ উত্তৰটো দিয়া আছে যে আবেদন যোগাযোগৰ অন্যতম মাধ্যম। আবেদন লিখিত পৰীক্ষাৰ্থীয়ে তলত দিয়া কেইটামান বিশেষভাৱে মন কৰিব লাগে। তো তোমালোকে ইয়াৰ এনসাৰটো দি আছোঁ, ইয়াৰ এনসাৰটো তোমালোকে স্ক্ৰীনশ্বট মাৰি লোৱা। তোমালোকৰ যিসকলৰ মডেল আছে মডেলৰ পৰা তোমালোকে মাৰ্ক কৰি লোৱা। পেজ নম্বৰ 85ত দিয়া আছে। এইবিলাক আছিল পিছৰ এনসাৰ যে আবেদনৰ বৈশিষ্ট্য। আবেদনৰ বৈশিষ্ট্য আহিলে তোমালোকে এইবিলাক এনসাৰ ভালদৰে লিখি যাবা। আৰু আছে তোমালোকৰ গোটেইবিলাক কোৱেশ্চন চাই লোৱা। এই প্ৰশ্নৰ কাৰণে আৰু কেইটামান কোৱেশ্চন দিয়া আছে তোমালোকৰ যে মডেল পেজ নম্বৰ 102 পেজৰ তোমালোকৰ 16 নম্বৰ যেটো প্ৰশ্ন যে বিজ্ঞাপনৰ গুৰুত্ব সম্পৰ্কে লিখা। তো এইটো আহিব পাৰে তোমালোকৰ 5 নম্বৰ প্ৰশ্নৰ কাৰণে যে বিজ্ঞাপনৰ গুৰুত্ব সম্পৰ্কে লিখা। তো তোমালোকৰ এনসাৰটো ইয়াত তোমালোকে পইণ্ট আউট কৰি দিয়া আছে। তো তোমালোকে সম্পূৰ্ণখিনি ভালদৰে চাই লোৱা। এইবিলাক আছে এনসাৰ যে বিজ্ঞাপনৰ গুৰুত্ব। বিজ্ঞাপনৰ গুৰুত্ব আহিলে তোমালোকে এইবিলাক এনসাৰ লিখি দিবা।
পেজ নাম্বাৰটো দিয়া আছে 102 পেজত। তো 102 পেজৰ আৰু এখন কুৱেশ্যন হ'ল যে 17 নম্বৰ যেটো প্ৰশ্ন যে বিজ্ঞাপন কেনেধৰণৰ হ'ব লাগে, বিজ্ঞাপন কেনেধৰণৰ হ'ব লাগে এইটো তোমালোক শিকি যাবা। এইটো তোমালোকৰ কালি এক্সামৰ কাৰণে গুৰুত্বপূৰ্ণ হয়। এইবিলাক আছিল এনসাৰ। তো এনসাৰটো তোমালোকে স্ক্ৰীনশ্বট মাৰি লোৱা। তাৰপিছত তোমালোকে শিকি যাবা যে 18 নম্বৰ যেটো কুৱেশ্যন 103 নম্বৰ পেজৰ 103 পেজৰ যেটো 18 নম্বৰ কুৱেশ্যন যে বাতৰি কাকতত বিজ্ঞাপনৰ প্ৰকাৰ সম্পৰ্কে লিখা। তো বাতৰি কাকতত বিজ্ঞাপনৰ প্ৰকাৰ সম্পৰ্কে লিখা এইটো তোমালোকে শিকি যাবা যে বাতৰি কাকতত বিজ্ঞাপনৰ প্ৰধান ভাগ তিনিটা। তো তোমালোকে এনসাৰটো তোমালোকে সম্পূৰ্ণখিনি স্ক্ৰীনশ্বট মাৰি লোৱা আৰু তোমালোকৰ যিসকলে মডেল আছে তো মডেলৰ পৰা তোমালোকে মাৰ্ক কৰি লোৱা। মডেল পেজ নম্বৰ 103 নম্বৰ পেজত দিয়া আছে। তো এইবিলাক আছিল তোমালোকৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন 2 নম্বৰ চেপ্টাৰৰ। যেহেতু আজি তোমালোকৰ আগত মডেলৰ পৰা কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন দিলোঁ আৰু তোমালোকৰ কিতাপৰ পৰা কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন দিয়া আছে। তো এই চেনেলত তোমালোকে প্লেলিষ্টত দিয়া আছে, তাৰ পৰা তোমালোকে কিতাপৰ কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন চাই ল'বা। প্ৰথম আৰু 2 নম্বৰ চেপ্টাৰৰ 1, 2, 5 মাৰ্কৰ কুৱেশ্যন আনসাৰ দিয়া আছে তোমালোকক পৰীক্ষাৰ কাৰণে, কালি পৰীক্ষাৰ কাৰণে। তো তোমালোকে সেইকেইটা তোমালোকে চাই ল'বা আৰু নহ'লে তোমালোকৰ এই ভিডিঅ' ডিছক্ৰিপশ্যনৰ লিংক দিয়া আছে, তাৰ পৰা চাই ল'ব পাৰা।